আৰক্ষীৰ টাইপিং মিষ্টেকৰ বাবেই জামিন পালে সোনম ৰঘুবংশীয়ে। 103 ধাৰাৰ সলনি মেঘালয় আৰক্ষীয়ে লিখিলে 403 ধাৰা। ভাৰতীয় ন্যায় সংহিতাৰ সলনি লিখিলে পূৰ্বৰ দণ্ডবিধিৰ ধাৰা, যাৰ ফলত 3 বাৰকৈ জামিন আবেদন নাকচ কৰা সোনমৰ অৱশেষত মঞ্জুৰ হ'ল জামিন আবেদন। শ্ৰমিক হত্যাত অভিযুক্ত হৈও এবছৰতে মুকলি হ'ল সোনম। হয়, অভিযোগ অনুসৰি সোনমে মেঘালয়ত হানিমুনলৈ গৈ নৃশংসভাৱে হত্যা কৰিছিল শ্ৰমিক। 2025 চনত সোনম ৰঘুবংশীৰ গোচৰত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছিল। যোৱা মঙলবাৰে সেই গোচৰত হঠাৎ জামিন লাভ কৰে মূল অভিযুক্ত সোনমে। কিন্তু কেনেকৈ? এই প্ৰশ্ন উত্থাপন কৰিছে মৃত ৰাজা ৰঘুবংশীৰ পৰিয়ালে। আৰু সেই প্ৰশ্নৰ উত্তৰ বিচাৰোঁতে আৰক্ষীৰ ভুলৰ বিষয়টো চৰ্চালৈ আহিল। টাইপিং ভুলৰ বাবে গ্ৰেপ্তাৰৰ মেমোত ভুল ধাৰা লিখা হৈছিল। অভিযোগ কৰা হৈছে যে তাৰ বাবেই সোনমৰ জামিন লাভৰ পথ প্ৰশস্ত হৈছিল। ইয়াৰ পূৰ্বেও 3 বাৰকৈ জামিনৰ বাবে আবেদন কৰিছিল সোনমে। প্ৰতিবাৰেই জামিন আবেদন নাকচ কৰা হৈছিল। কিন্তু কি ভুল কৰিছিল আৰক্ষীয়ে? জানিব পৰা মতে সোনমক গ্ৰেপ্তাৰ কৰাৰ সময়ত মেমোত এটা ধাৰা ভুলকৈ লিখা হৈছিল। তাত 403(1) ধাৰা উল্লেখ কৰা হৈছিল। কিন্তু ভাৰতীয় ন্যায় সংহিতা চমুকৈ BNS-ত তেনে কোনো ধাৰা নাই। BNS-ৰ হত্যাকাণ্ডত 103(1) ধাৰা প্ৰযোজ্য। পূৰ্বৰ ভাৰতীয় দণ্ডবিধি অৰ্থাৎ IPC-তহে 403(1)ৰ অস্তিত্ব আছিল। সেই ধাৰা অনুসৰি অসৎ উপায়েৰে সম্পত্তিৰ অপব্যৱহাৰৰ গোচৰ ৰুজু কৰা হৈছিল। টাইপিং ভুলৰ বাবে মেমোত হৈছিল এই বিভ্ৰাট। আৰক্ষীয়ে আদালতত কয় যে পদ্ধতিগত ভুল হৈছিল। অৱশ্যে এই যুক্তি আদালতে মানি লোৱা নাছিল। আদালতে কয় যে অভিযুক্তই কোনটো গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে সেই কথা জনাৰ অধিকাৰ আছে। কিন্তু নথিপত্ৰ চালে স্পষ্ট হৈ পৰে যে সোনমক 103 নং ধাৰাত গ্ৰেপ্তাৰৰ বিষয়ে অৱগত কৰা হোৱা নাছিল। কেৱল এখন নথিতেই নহয়, কেইবাখনো নথিপত্ৰত একেটা ভুল ধাৰাৰ বিষয়ে উল্লেখ আছে। আদালতে আন এটা যুক্তিও দিছে। উত্তৰ প্ৰদেশৰ গাজীপুৰৰ আদালতত সোনমক যেতিয়া প্ৰথমবাৰৰ বাবে হাজিৰ কৰোৱা হৈছিল তেতিয়া তেওঁৰ লগত এজন অধিবক্তা থকাৰ কোনো প্ৰমাণ নাই। এই কাৰণেই তেওঁ আপত্তি কৰিব নোৱাৰিলে বুলি বিশ্বাস কৰা হয়। মঙলবাৰে চৰ্ত সাপেক্ষে জামিন লাভ কৰে সোনমে। অনুমতি অবিহনে বাহিৰলৈ যাব নোৱাৰিব বুলি আদালতে জানিবলৈ দিয়ে। তেওঁ পলাব নোৱাৰিব, প্ৰমাণো ধ্বংস কৰিব নোৱাৰিব। প্ৰতিটো শুনানিতে তেওঁ আদালতত হাজিৰ হ'ব লাগিব। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।